নমস্কাৰ, আজিৰ এই ভিডিঅ'টো চাই থকা প্ৰতিজন ব্যক্তিকে মই মোৰ চেনেল লেচন উইথ কুন্তললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে ভাৰতীয় সংবিধানৰ ওপৰত 10টা অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা বহুখিনি নজনা কথা জানিবলৈ পাৰিব। সেয়ে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, কেতিয়া ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 26 জানুৱাৰী 1950 চনত। 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধান কাৰ্যকৰী হৈছিল। এতিয়া আহক আমি 2 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে কিমান সময় লাগিছিল? আৰু ইয়াৰ উত্তৰটো হৈছে 2 বছৰ 11 মাহ 17 দিন। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে 2 বছৰ 11 মাহ 17 দিন লাগিছিল, প্ৰায় 3 বছৰে হয়। এতিয়া আহক আমি 3 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানখন কোনে লিখিছিল? আপোনালোকক মই জনাব বিচাৰিম যে প্ৰথম সংবিধানখন হাতে লিখা হৈছিল আৰু লিখিছিল প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা নামৰ মানুহজনে। এইজন মানুহে নিজ হাতেৰে ভাৰতীয় সংবিধানখন লিখিছিল। এতিয়া আহক আমি 4 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 4 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানত কিমানটা দফা আছে? দফা বুলি ক'লে হয়তো বহুতে বুজি নাপাব পাৰে, সেইকাৰণে মই ইয়াক ইংলিছত কৈ দিছোঁ। ইংলিছত দফাক আৰ্টিকল বুলি কয়। এতিয়া চাগে আপোনালোকে বুজি পাইছে। তো ভাৰতীয় সংবিধানত কিমানটা আৰ্টিকল আছে? আৰু ইয়াৰ উত্তৰটো হৈছে 448টা। ভাৰতীয় সংবিধানত 448টা দফা বা আৰ্টিকল আছে। এতিয়া আহক আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নটো হৈছে, নতুন ৰাজ্য এখন গঠনৰ বিষয়টো ভাৰতীয় সংবিধানৰ কোনটো দফাৰ লগত জড়িত? আৰু ইয়াৰ উত্তৰটো হৈছে 3 নং দফা। নতুন ৰাজ্য এখন গঠনৰ বিষয়টো ভাৰতীয় সংবিধানৰ 3 নং দফাৰ লগত জড়িত। এতিয়া আহক আমি 6 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণত সৰ্বমুঠ কিমানটা শব্দ আছে? আৰু ইয়াৰ উত্তৰটো হৈছে 1,17,369টা। ভাৰতীয় সংবিধানৰ ইংৰাজী সংস্কৰণত সৰ্বমুঠ 1,17,369টা শব্দ আছে। এতিয়া আহক আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 7 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধানখন কোন দেশৰ? যিহেতু মই এই ভিডিঅ'টোত ভাৰতীয় সংবিধানৰ কথা পাতিছোঁ, সেয়ে আপোনালোকে চাগে বুজিছে উত্তৰটো কি হ'ব। তো ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ। ভাৰতৰ সংবিধানখন পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান হয়। আপোনালোকে যোৱা আগৰ কুৱেশ্যনটোত গম পালে সংবিধানখনত টোটেল কিমানটা শব্দ আছে। তো শব্দ হিচাপত আমাৰ ভাৰতৰ সংবিধানখন সকলোতকৈ দীঘল হয়। এতিয়া আহক আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে? আৰু ইয়াৰ উত্তৰটো হৈছে 6টা। ভাৰতীয় সংবিধানত 6টা মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে আৰু সেইকেইটা হৈছে নিৰপেক্ষতা, মানে সকলো মানুহে যে সমানভাৱে ভাবিব লাগে সেইটো কৈছে। স্বাধীনতা, মানুহৰ সম্পূৰ্ণ স্বাধীনতা থাকিব লাগে। শোষণৰ বিৰুদ্ধে অধিকাৰ, তাৰপিছতে আছে ধৰ্মৰ স্বাধীনতা, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰ। লাষ্টৰ যিটো সাংবিধানিক প্ৰতিকাৰ আছে, এইটো মানে হৈছে যদি কিবা কাৰণত আপোনাৰ মৌলিক অধিকাৰ বঞ্চিত হয়, তেনেহ'লে আপোনালোকে ছুপ্ৰিম কোৰ্টত গৈ কিনে ইয়াৰ কাৰণে আপোনালোকে কৰিব পাৰে, নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে। তো সেইটোৱে হৈছে সাংবিধানিক প্ৰতিকাৰ। এতিয়া আহক আমি 9 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 9 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতীয় সংবিধানৰ কোনটো দফাই ৰাজ্যসভাৰ আসনৰ সংখ্যা নিৰ্ধাৰণ কৰে? আৰু ইয়াৰ উত্তৰটো হৈছে 80 নং দফা, মানে আৰ্টিকল, 80 নং আৰ্টিকল। তো ভাৰতীয় সংবিধানৰ 80 নং দফাই ৰাজ্যসভাৰ আসনৰ সংখ্যা নিৰ্ধাৰণ কৰে। এতিয়া আহক আমি 10 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 10 নম্বৰ প্ৰশ্ন, যিটো লাষ্ট প্ৰশ্ন হয়, সেইটো হৈছে, ভাৰতীয় সংবিধানৰ মূল প্ৰতিলিপিখন বৰ্তমান ক'ত আছে? মানে একেবাৰে অৰিজিনেল সংবিধানখন ক'ত আছে? আৰু ইয়াৰ উত্তৰটো হৈছে ভাৰতীয় সংসদৰ পুথিভঁৰালত। ভাৰতীয় সংবিধানৰ মূল প্ৰতিলিপিখন ক'ত আছে? ভাৰতীয় সংসদৰ পুথিভঁৰালত আছে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু কিবা নজনা কথা শিকিব পাৰিলে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটি বজাই দিব। নহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল, ভাল লাগিলেও জনাব, বেয়া লাগিলেও জনাব, যাতে আপোনালোকৰ ফিডবেকৰ পৰা মই মোৰ ভিডিঅ'সমূহ আগলৈকে আৰু ইমপ্ৰুভ কৰিব পাৰোঁ। লগতে ভিডিঅ'টো নিজৰ লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানে, ধন্যবাদ।